নমস্কাৰ এই মুহূৰ্তত এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি ৯টা বজাত প্ৰকাশ হ'ব এইচএছ পৰীক্ষাৰ ফলাফল। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই প্ৰদান কৰিছে এখন বিশেষ টুইট। তো টুইটটোত কি কোৱা হৈছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ, তাৰপিছত জনাম যে আজি ৰিজাল্টটো ঘোষণা হোৱাৰ লগে লগে নিজৰ হাতত থকা মোবাইল ফোনটো দি 1 ছেকেণ্ডত কেনেকৈ চাব পাৰিব। তো মোবাইল স্ক্ৰীনত চাব পাৰিছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰা এনেকৈ এখন টুইট প্ৰদান কৰা হৈছে। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 9 মে তাৰিখৰ ৰাতিপুৱা 9টা বজাত প্ৰকাশ হ'ব এইচএছ পৰীক্ষাৰ ফাইনেল ৰিজাল্ট। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা নতুন নিয়মত চাব লাগিব ফলাফল। তো কেনেকৈ চাব বিস্তাৰিত জনাই দিছোঁ। ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰটো অপেন কৰি সাৰ্চ বাৰত উপলব্ধ এপ লিখি সাৰ্চ কৰি দিব। এইটো কিন্তু একেবাৰে সহজ পদ্ধতি। তো উপলব্ধ এপ লিখি যেতিয়া সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে দ্বিতীয় নম্বৰত লিখা চাব পাৰিব উপলব্ধ, লগতে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ লগো চাব পাৰিব। তো এই দ্বিতীয় নম্বৰ এপটো প্ৰথমে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত যেতিয়া অপেন কৰিব, অপেন কৰাৰ পিছত ইয়াতে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিছে, লিখা আছে আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024। তো ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে আপোনালোকে ৰিজাল্ট চোৱাৰ লিংক তলত পাই যাব। সেই লিংকত ক্লিক কৰি ৰোল নম্বৰ আৰু চেণ্টাৰ কোড বহাই নিজৰ ফলাফলখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।